নিষ্ঠুৰ নিয়তিয়ে মোৰ সোণৰ সংসাৰ ছাৰ কৰি কাঢ়ি নিব মোৰ প্ৰাণৰ দেৱতা। আজি নভমি কালিলৈ দশমী কালিলৈ বিয়লি বেলাত নাই সাবিত্ৰী কি হৈছে তোমাৰ? কিয় তুমি কৰিছা কন্দন? কোৱা সাবিত্ৰী, মনে মনে নামানে প্ৰভুত। নাই নাথ, মোৰ একো হোৱা নাই। সাবিত্ৰী মদ্দৰ সৰুজ তুমি সত্যবানৰ হিয়াৰ পুতলি পিতা মাতাৰ আলাসৰ লাৰু। তেনে স্থলত কোৱাচোন মোক, কোনে দিলে তোমাক দাৰুণ আঘাত? নতু আছে যদি মনত তোমাৰ কিবা অভিলাষ ব্যক্ত কৰা তুমি মোৰ সন্মুখত। সত্যবানেও কৰিব পূৰণ সাধ্য অনুসাৰে। নাই নাথ, নাই মোৰ একো অভিলাষ। আছে মাথো এটি অনুৰোধ। কওক নাথ, ৰাখিবনে মোৰ অনুৰোধ? কোৱা সাবিত্ৰী, সাধ্যৰ যদি নহে অতীত অৱশ্যেই ৰাখিম মই তোমাৰ অনুৰোধ। শুনক তেন্তে নাথ, আজিৰ পৰা 3 দিন ধৰি আপুনি অৰণ্যলৈ নকৰিব গমন। সাবিত্ৰী, কিয় তুমি বাতুলৰ দৰে পলাপ বকিছা? কিয় তুমি অনৰ্থক কৰিছা কন্দন? পিতা মাতাৰ আহাৰৰ বাবে নাযাওঁ যদি মই অৰণ্যৰ মাজলৈ, মহাপাপে নচুবনে মোক? নাথ, পিতা মাতাৰ বাবে আপুনি চিন্তা নকৰিব। পিতা মাতাৰ বাবে ফল মূল পুষ্প খৰি সকলো যোগাৰ কৰিব এই সাবিত্ৰীয়ে। মাথো আপুনি পিতা মাতাৰ সহায় হৈ থাকিব। আৰু সিমানতেই তোমাৰ ধ্যান ব্ৰত শেষ হ'বনে সাবিত্ৰী? নাথ, একাদশী বিয়লি বেলাত মোৰ ব্ৰত শেষ হ'ব। কিন্তু তেনেদৰে অনাহাৰ অনিদ্ৰাই কপি কিবা দৰে ফুৰিবা তুমি এই অৰণ্যৰ মাজত? নাথ, তাৰ বাবে চিন্তা নকৰিব আপুনি। এতিয়া আপুনি যাওক পিতা মাতাৰ কাষে। ময়ো যাওঁ আপুনি কৰ্তব্য মনত ৰাখিব নাথ, মনতে ৰাখিব। মাথো 3 দিনৰ বাবে অৰণ্যলৈ নাযাব ওলাই। নহয় সাবিত্ৰী, তুমি তেনে কথা সাবিত্ৰী।